ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মই কালিৰ সেই মেকানিকজন একচুৱেলি মই আপোনালোকৰ গাড়ীখন দিবলৈ আহিছিলোঁ দেউতালৈ ফোন কৰি আছিলোঁ কিন্তু ফোনটো লগা নাই কিয় মা দেউতা আশা কৰোঁ কথাবোৰ আপোনালোকে অলপ ধৈৰ্য ধৰি শুনিব এয়া কিন্তু মাথো আমাৰ সন্দেহে যেতিয়ালৈকে ডেড বডিটো আমাৰ হাতলৈ নাহে তেতিয়ালৈকে আমি এই বিষয়ে সঠিককৈ একো কথাই ক'ব নোৱাৰিম সৰু ইমানকে কি ভাবি আছা আপুনি তেতিয়া কোৱা কথাবোৰকে ভাবি আছো অনন্যাই তাইৰ মাকক অভয়দাই হত্যা কৰা বুলি কিয় ক'লে এয়া কিন্তু মাথো আমাৰ সন্দেহে যেতিয়ালৈকে ডেড বডিটো আমাৰ হাতলৈ নাহে তেতিয়ালৈকে আমি এই বিষয়ে সঠিককৈ একো কথাই ক'ব নোৱাৰিম তথাপিও আমি প্ৰিপেয়াৰ হৈ থকাটো ভাল কল্যাণ তুমি কাৰ ডেড বডিৰ কথা কৈছা অভয়ৰ কিবা হৈছে নেকি কল্যাণ ক'ত আছে সি সেইটোৱেতো সেই বিষয়ে আমি একোৱেই সুমূত্ৰ উলিয়াব পৰা নাই সেয়েহে আমি ভাবিছোঁ ক'ৰবাত নহয় ক'ৰবাত কিবা এটাতো অঘটন ঘটিছে নহ'লে এজন জীৱন্ত মানুহ হঠাৎ এনেকৈ হেৰাই যায়নে নাই নাই এয়া তোমাৰ ভুল ধাৰণা কল্যাণ অভয় জীয়াই আছে হয়তো সি নিজকে সকলোৰে পৰা আঁতৰত ৰাখিছে কিন্তু মোৰ মতে সি জীয়াই আছে কল্যাণ সেইটো আমিও বিচাৰোঁ মা কিন্তু চোৱা কল্যাণ আৰু সঁচাই যদি সি কেতিয়াও ঘূৰি নাহে তেনেহ'লে ধৰি ল'বা তাক কোনোবাই হত্যা কৰিছে আৰু মই কোৱা এই কোনোবা আন কোনো নহয় একমাত্ৰ অনন্যা কিন্তু তাইতো জেলত আছে তাতে কি হ'ল তুমি অনন্যাক কিমান চিনি পোৱা মই অনন্যাক হাড়ে হিমজুৱে চিনি পাওঁ তাইক কৰিব নোৱাৰা কাম একো নাই তাই জেলৰ ভিতৰৰ পৰাও বাহিৰত বহুত কাম কৰিব পাৰে এবাৰ ভালদৰে তাইক জেৰা কৰা অভয়ৰ সংসূত্ৰ তাইৰ বাহিৰে আৰু তোমাক কোনেও দিব নোৱাৰে ৰবা খুৰা দেউতা তুমি এতিয়া তাক ইমানকৈ প্ৰশংসা নকৰিবা এতিয়াও তাৰ আৰু মোৰ মাজত বন্ধুত্বৰ বাহিৰে আন একোৱেই নাই গতিকে তুমি বৰ বেছি আশা নকৰিবা মই বাৰু নকৰোঁ কিন্তু তয়ো তাক লৈ একো আশা নকৰ তাৰ লগত এখন সুখৰ সংসাৰ হোৱাৰ সপোন নেদেখ একদম নেদেখো আমাৰ সম্পৰ্কটো তুমি ভবাৰ দৰে নহয় খুৰা তুমি মাথো ৰাহুলক এবাৰ লগ কৰিবলৈ বিচাৰিছিলা সেইটো কাৰণে তাক আমাৰ ঘৰলৈ মাতি দিলোঁ তোমাক মই দৰাৰ লগত চিনাকি কৰাই দিয়া নাছিলোঁ সি এতিয়াও মাক দেউতাকৰ সিদ্ধান্তটো কোৱা নাই যে সেইবাবে তই কথাবোৰ এনেকৈ কৈছ কিন্তু মই আশাবাদী সি মাক দেউতাকৰ একমাত্ৰ ল'ৰা মোৰ মতে তেওঁলোকে ৰাহুলৰ কথা কেতিয়াও নেপেলায় হ'ব
তোমাৰ তৃষ্ণা ইমানো গুণৱতী নহয় যে মোৰ নাম শুনিলে তেওঁলোক জঁপিয়াই পৰিব। গতিকে তুমিও এতিয়া জঁপিয়াই ফুৰিবলৈ বাদ দিয়া। যদি ভগৱানে কৰে তেতিয়া হ'ব আৰু হ'লেতো তুমি গম পাবাই, কাৰণ প্ৰথমতে মই তোমাকেই ক'ম। মই কিন্তু সেই দিনটোলৈ বৰ আশাৰে বাট চাই ৰ'লো দেই। আচলতে কথাবোৰ দিনে দিনে বেয়াৰ ফালে গৈ আছে। সেইকাৰণে মই মাহঁতক কথাবোৰ ক'ব লগা হ'ল। তাৰ বাবে কিন্তু তুমি মোক বেয়া নাপাবা। আৰে ইয়াত বেয়া পাবলৈ কি আছে? আপুনি আপোনাৰ ডিউটি কৰিছে। আপোনাৰ কথাবোৰ শুনি মা দেউতাই কি ক'লে? মোৰ মতে দেউতাই কথাবোৰ একদম গুৰুত্ব সহকাৰে লোৱা নাই। এনেকুৱা লাগিল ছাৰৰ কিবা এটা হ'লেও যেন দেউতাৰ একো আফচোচে নাই। কিন্তু মা তাৰ ওলোটা। মায়ে কথাবোৰ শুনি দুখ আৰু চিন্তাত ভাগি পৰিছে। মাক সদায় এনেকুৱাই। নিজৰ সন্তানে লাগিলে যিমানে কষ্ট নিদিয়ক কিয়, সি লাগিলে যিমান বেয়াই নহওক কিয়, সেই সন্তানে যদি কষ্ট পায় প্ৰথমতে মাকেই চিন্তাত পৰে। এই পৃথিৱীত প্ৰত্যেকগৰাকী মাকৰ আধা জীৱন সন্তানৰ চিন্তা কৰোঁতেই যায়। তুমি একদম সঁচা কথাই কৈছা। মোৰ মাও ঠিক এনেকুৱাই। মোৰ কথা চিন্তা কৰি কৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। মই মোৰ মাক একোৱেই দিব নোৱাৰিলোঁ। মই মোৰ অতীতৰ কথা ভাবিলে একদম নিজকে পাগলৰ নিচিনা লাগে। কমখন ঘাট প্ৰতিঘাত পাৰ কৰিলোঁ নে জীৱনটোত, কিন্তু আজিও এইবোৰ চলিয়ে আছে। তথাপিও কিন্তু আপুনি ভাগৰি পৰা নাই। সততাৰে নিজৰ কামো কৰি আছে আৰু জীৱনো আগবাঢ়ি গৈ আছে। আপোনাকতো মই চেলিউট দিব লাগে। অলপ বেছিয়ে হ'ল নেকি? আচ্ছা, এতিয়া গৈ থাকোঁ দিয়া। মাক তুমি অলপ বুজাবা। পুলিচ প্ৰশাসনে সন্দেহ কৰাৰ দৰে ঘটনাবোৰ হ'লে কিন্তু বৰ বেয়া হ'ব। প্ৰাৰ্থনা কৰোঁ তেনেকুৱা যাতে নহয়। আহোঁ দিয়া। দাদা, বৌয়ে এতিয়া ভাল পাইছেনে? আপুনি কিবা খবৰ পাইছে? কালি তাইৰ খবৰ ল'বলৈ গৈছিলোঁ। অলপ ভাল পাইছে। মোৰ লগত ভালদৰে কথাও পাতিছে। ভাবিছিলোঁ মোক কিজানি তাই চিনিয়ে নাপাব। চিনি পাইছে জানা, বহুত কথাই সুধিলে মোক তাই। কিমান দিনৰ মূৰত যে তাইৰ লগত এনেকৈ কথা পাতিছোঁ। আপুনি চিন্তা কৰিব নালাগে। বৌ সোনকালে ভাল হৈ ঘূৰি আহিব। থেংক ইউ। কথাবোৰ তুমি ভবাৰ দৰে হ'লেই হ'ল আৰু। আহোঁ দিয়া। ঠিক আছে। কিছুমান মানুহৰ স্বভাৱ বয়সৰ লগত সলনি নহয়, সদায় একেই থাকে। তাক চাকৰিৰ পৰা ছাছপেণ্ড কৰিলে আৰু এইখন ঘৰৰ পৰা মই তাক বাহিৰ কৰি দিলোঁ। এতিয়া সি এই আত্মগোপনৰ নাটকবোৰ কৰি আমাৰ পৰা সহানুভূতি আদায় কৰিব বিচাৰিছে। কথা সিমানেই। এতিয়ালৈকেতো সাক্ষীৰ পৰা আদি কৰি সকলো ৰেডি হৈ আছে। বাকী সিদ্ধান্তটো আদালতে দিব। আদালতে সঠিক ৰায়দান দিলেই হয় আৰু শুন, উকিলৰ খৰচ পাতি যি হয় সেই সকলোবোৰ মই দিম। তই তাৰ বাবে চিন্তা নকৰিবি আৰু কাৰোৰে পৰা ধাৰ নলবি। কি হ'ল? এনেইচোন অভয়ৰ নামেই শুনিব নোখোজা। এতিয়া কল্যাণৰ কথা শুনি কি হ'ল? মই তোমাক কৈছোৱেই, তাৰ একো হোৱা নাই। এইবোৰ চব তাৰ নাটক। নাটক মানে? কি নাটক? তোমাৰ মনত নাই? এবাৰ সি মোৰ লগত কাজিয়া কৰি যে 10 দিনমানৰ কাৰণে ঘৰৰ পৰা বাহিৰ ওলাই গৈছিল। আমি তাক বিচাৰি হাবাথুৰি খাইছিলোঁ, কিন্তু পোৱা নাছিলোঁ। পিছততো সেইদিন নিজে নিজে ওলালহি আহি। এইবাৰো সেই ঠিক তেনেকুৱাই কৰিছে। তুমি চাই থাকিবা। সেইবোৰ তাৰ ডেকা কালৰ স্বভাৱ আছিল, কিন্তু এতিয়াতো সি... কিছুমান মানুহৰ স্বভাৱ বয়সৰ লগত সলনি নহয়, সদায় একেই থাকে। তাক চাকৰিৰ পৰা ছাছপেণ্ড কৰিলে আৰু এইখন ঘৰৰ পৰা মই তাক বাহিৰ কৰি দিলোঁ। এতিয়া সি এই আত্মগোপনৰ নাটকবোৰ কৰি আমাৰ পৰা সহানুভূতি আদায় কৰিব বিচাৰিছে। কথা সিমানেই। কিন্তু এতিয়া সি এইবোৰ কৰি একো লাভ নাই। না মই সলনি হ'ম, না মোৰ সিদ্ধান্ত।
দেউতা মাতিছিল। অঁ, অৰুন্ধতীৰ কেছৰ ডেট পালেহিয়ে নহয়। তহঁতৰ সকলো ৰেডি হৈছেনে? এতিয়ালৈকেতো সাক্ষীৰ পৰা আদি কৰি সকলো ৰেডি হৈ আছে। বাকী সিদ্ধান্তটো আদালতে দিব। আদালতে সঠিক ৰায়দান দিলেই হয় আৰু শুন, উকিলৰ খৰচ পাতি যি হয় সেই সকলোবোৰ মই দিম। তই তাৰ বাবে চিন্তা নকৰিবি আৰু কাৰোৰে পৰা ধাৰ নলবি। কোনেনো মোক ধাৰ দিব? উকিলজন বিৰাটেই ভাল, একদম সহজ সৰল মানুহ। এনেকুৱা সহজ সৰল উকিলে জানো কেছ জিকাব পাৰিব? তেওঁৰ সৰলতাই তেওঁৰ অস্ত্ৰ হয়, আৰু মই ভাবোঁ তেওঁ আমাৰ বাবে কিবা এটা কৰিবই। কৰিব পাৰিলেতো ভালেই। আপোনাক মোৰ কথা এটা সুধিব লগা আছিলে। কি কথা? আপোনাৰ বোলে কোনোবা এজন অচিনাকি শত্ৰু জন্ম হৈছে। তোক কোনে ক'লে এইবোৰ কথা? মোকতো এইবোৰ কথা আপুনি একো নকৈ অৰুন্ধতীকহে কয়। তাই মোক কৈছিল। বৌ, বেবীটোৰ বাবে যি বজাৰ কৰিবলগীয়া আছিল চব হৈ গ'ল। সৰু সুৰা 2-এটামান বাকী আছে, সেইবোৰ একদম টাইমত কিনিম। যি দেখিছোঁ ককায়েক ভনীয়েকৰ উৎপাতটো অলপ বেছিয়ে হৈছে নেকি? ৰিমলি, এতিয়াও বহুত সময় আছে। তাকেই, সময়বোৰ যদি অলপ সোনকালে দৌৰিলে হয়, কেতিয়া যে আমাৰ বেবীটোক চাবলৈ পাম। আচ্ছা বৌ, তোমাৰ ল'ৰা ভাল লাগে নে ছোৱালী? কি ল'ৰাই ভাল লাগে আকৌ? সেইবাবেতো তোমাৰ দাদাৰ লগত বিয়াত বহিছোঁ। মই সেইটো সোধা নাই বৌ, তুমি ল'ৰা হ'লে ভাল পাবা নে ছোৱালী? অ' সেইটো ৰিমলি, ভগৱানে যিয়েই দিয়ে মই তাতেই সন্তুষ্ট হ'ম। ইয়াত আমাৰ চইচৰ কথা নাহেই। আৰু কি জানা, তোমাৰ দাদাও মোৰ দৰেই ভাবে। আদিৰ চিন্তাধাৰাও এই ক্ষেত্ৰত মোৰ দৰে হোৱাৰ বাবে মই যে বিৰাটেই সুখী। নহ'লে আমাৰ ঘৰতো আন পৰিয়ালৰ দৰে কাহিনী হ'ল হয়। হাজবেণ্ডে বিচাৰি কিবা এটা আৰু ৱাইফে বিচাৰি আন কিবা এটা। এই কথাটোৰ এফেক্ট সম্পৰ্কটোৰ ওপৰতো পৰেই, লগতে জন্ম হোৱা শিশুটোৰ ওপৰতো পৰে। এইবোৰ জানো ভাল কথা ৰিমলি? ভাল কথা নে বেয়া কথা মই নাজানো, কিন্তু মই এটা কথাই কওঁ, যদি কিবা এতিয়াও এই বিষয়টোক লৈ কিবা সমস্যা আছে, সেইটো এতিয়াই সমাধান কৰক। এক্সিডেণ্টটোৰ দৰে কথাবোৰ লুকুৱাই নাৰাখিব। নাই, মই এতিয়া একো লুকুওৱা নাই। সি 2দিনমান অশান্তি দিয়া কথাটো সঁচা, কিন্তু অনন্যা জেললৈ যোৱাৰ পিছৰে পৰা সেই অচিন শত্ৰুটোৰ দেখোন একো খবৰ নোহোৱা হ'ল। নিশ্চয় এই সকলোবোৰ অনন্যাৰে অভিসন্ধি হ'ব। কিন্তু তাই আপোনাৰ ইমান পুৰণা কথা এটা কেনেকৈ গম পালে? অভয়ৰ দৰে পুত্ৰ থাকিলে মানুহক আন শত্ৰুৰ প্ৰয়োজন নাই। ৰ'বচোন, আপুনি যে 2টা ল'ৰা ছোৱালীৰ কথা ক'লে, কিয়? অঁ, ক'লোঁ। কেনেবাকৈ যদি আমাৰ টুইনছ হয়, মানে এটা ল'ৰা এজনী ছোৱালী হয়, এনেও মাৰ্কেটত এতিয়া টুইনছৰ ট্ৰেণ্ড চলি আছে। হয়নে? বৰ মাৰ্কেটৰ খবৰ লৈ ফুৰিছে নে খবৰবোৰ অফিচৰ কোনোবা লগৰীয়াই দিছে? আহি গ'লা ন লাইনত? সেইটো আপুনি তাৰ ওপৰত এৰি দিয়ক। সি আপোনাক জনাবলৈ কৈছে যেতিয়া নিশ্চয় কিবা এটা ভাবিয়ে কৈছে। মুঠতে এইবাৰ আগৰ দৰে ভুল নকৰিব। ঘটনা এটা ঘটি যোৱাৰ পিছত তাৰ পৰা মুক্তি পাবলৈ বহুত কষ্ট হয়। নিশ্চয় এই সকলোবোৰ অনন্যাৰে অভিসন্ধি হ'ব। কিন্তু তাই আপোনাৰ ইমান পুৰণা কথা এটা কেনেকৈ গম পালে? অভয়ৰ দৰে পুত্ৰ থাকিলে মানুহক আন শত্ৰুৰ প্ৰয়োজন নাই। সিয়েই চাগে অনন্যাক এই সকলোবোৰ কথা কৈছে। যি কি নহওক, আপুনি সতৰ্ক হৈ থাকিব লাগিব। পুনৰ যদি সি ফোন বা কিবা কৰে, আপুনি মোক নিশ্চয় জনাব। কিন্তু তই কি কৰিবি? সেইটো আপুনি তাৰ ওপৰত এৰি দিয়ক। সি আপোনাক জনাবলৈ কৈছে যেতিয়া নিশ্চয় কিবা এটা ভাবিয়ে কৈছে। মুঠতে এইবাৰ আগৰ দৰে ভুল নকৰিব। ঘটনা এটা ঘটি যোৱাৰ পিছত তাৰ পৰা মুক্তি পাবলৈ বহুত কষ্ট হয়। কিন্তু ঘটনাটো হোৱাৰ আগতেই যদি আমি তাৰ সমাধানৰ পথ উলিয়াওঁ, তেন্তে পিছলৈ কষ্ট কম হয়
আৰু কাৰো অসুবিধাও নহয়। মায়ে একদম ঠিক কথাই কৈছে। এইবাৰ আমি আপোনাৰ কোনো অসুবিধা হ'বলৈ নিদিওঁ, বুজিলেনে দেউতা? বুজিলোঁ, সকলো বুজিলোঁ। অৰূপ, তুমি হোৱা নাই যে? কি পঢ়ি আছা? কিতাপ এখন পঢ়ি আছিলোঁ, ডক্টৰ APJ আব্দুল কালামৰ অট'বায়'গ্ৰাফী। আচ্ছা, তাৰমানে আমাৰ আহিবলগীয়া ল'ৰা ছোৱালী দুটা ৰাষ্ট্ৰপতি বনিবই। আদি, আপুনি যে নহয়, প্ৰথমে মানুহ বনকচোন, তাৰপিছত ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী যি বনে বনি থাকক, সেয়াই বনিব। ৰ'বচোন, আপুনি যে দুটা ল'ৰা ছোৱালীৰ কথা ক'লে, কিয়? অঁ, ক'লোঁ। কেনেবাকে যদি আমাৰ টুইনছ হয়, মানে এটা ল'ৰা এজনী ছোৱালী হয়, এনেও মাৰ্কেটত এতিয়া টুইনছৰ ট্ৰেণ্ড চলি আছে। হয়নে? বৰ মাৰ্কেটৰ খবৰ লৈ ফুৰিছে নে খবৰবোৰ অফিচৰ কোনোবা লগৰীয়াই দিছে? আহি গ'লা ন লাইনত? সন্দেহবাদী প্ৰাণী। মই সন্দেহবাদী নহয় দেই। তেন্তে কি উগ্ৰবাদী? একো বাদিয়ে নহয়, এনেই আপোনাক জোকাইহে আছোঁ। তুমি আচলতে নোজোকোৱা, এইবোৰ কৈ তুমি মোক টেষ্ট কৰি থাকা। কি জানিবা অফিচত মই সঁচাই কিবা কৰিছোঁ, মনে মনে তুমি এইবোৰ চিন্তা কৰি থাকা, হয়নে? আপুনি এইবোৰ কেনেকৈ গম পালে? মই ষ্টাডি কৰিছোঁ। এই প্ৰেগনেঞ্চিৰ সময়ত মাইকী মানুহবোৰ খুব সংবেদনশীল হয়। আচ্ছা, আৰু কওকচোন, আৰু কি কি জানে? মানে তোমাৰ সৰু সৰু কথাত খং উঠে, ঠেহ লাগে। অকণমান যদি মই টানকৈ কিবা কওঁ, ভাবি ল'বা নাই, এইটো মোক ভালেই নাপায়, নিশ্চয় আন কোনোবা আছে ইয়াৰ জীৱনত। মনত এনেকুৱা ভাৱবোৰ আহে, নহয় জানো? আদি, এগৰাকী প্ৰেগনেণ্ট লেডিৰ মনৰ কথা আপুনি কেনেকৈ জানে? মোক আগে সেইটো কওক। মইনো ক'ত জানো, মোক নিকিতাইহে এইবোৰ কথা কৈছে। কোন নিকিতা? তুমি তাইক চিনি নাপাবা, মোৰ ফ্ৰেণ্ড হয়, অফিচৰ ফ্ৰেণ্ড। আমি বহুত ক্ল'জ হয়। আদি, মোৰ খং উঠাই নল'ব, মই শুওঁ। গুড নাইট। গুড নাইট নিকিতা। তল খৰা নিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম